নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম শেহতীয়াকৈ 24 ঘণ্টাৰ পিছত লামডিং বদৰপুৰ পাহাৰীয়া ৰেলপথ সুচল কৰাত সক্ষম হৈছে এএনএফ ৰেল কৰ্তৃপক্ষই ৰেল শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত যুদ্ধকালীন গতিত লামডিং বদৰপুৰ পাহাৰ লাইনৰ জাতিংগা লামপুৰ আৰু নিউ হাৰাংগাজাও ষ্টেচনৰ মাজত বহি যোৱা ৰেলপথটো মেৰামতি কৰা হয় আজি দিনৰ প্ৰায় 2 মান বজাত পাহাৰীয়া ৰেলপথ সম্পূৰ্ণভাৱে কাৰ্যক্ষম কৰি তোলাৰ পাছত ইঞ্জিন চলোৱা হয় দিনৰ 2:30 ট্ৰেক সাৰ্টিফিকেট লাভ কৰে আৰু তাৰ পিছত বিয়লি 3:56 205002 নম্বৰৰ প্ৰথমখন যাত্ৰীবাহী ৰেল আগৰতলা আনন্দ বিহাৰ তেজছ এক্সপ্ৰেছ নিউ হাফলং হৈ বদৰপুৰলৈ ৰাওনা হয় উল্লেখনীয় যে পাৰ্বত্য জিলাত নেয়ানে পৰা বৰষুণৰ বাবে 25 এপ্ৰিলৰ দিনা প্ৰায় 12 বজাত জাতিংগা লামপুৰ আৰু নিউ হাৰাংগাজাও ষ্টেচনৰ মাজত প্ৰায় 50 মিটাৰ এলেকা সামৰি ৰেলপথৰ তলৰ মাটি ক্ষয় যোৱাত পথটো বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছিল ফলত লাইনচ্যুত হয় ৰেলৰ ইঞ্জিন কিন্তু কম সময়ৰ ভিতৰত ট্ৰেক সুচল কৰাত সক্ষম হোৱা নাই ৰেল কৰ্তৃপক্ষ ফলস্বৰূপ ৰেলপথ বন্ধ হৈ পৰে ঠায়ে ঠায়ে আবদ্ধ হৈ পৰে যাত্ৰীসকল অৱশ্যে ৰেলপথ সুচল হোৱাত ঠায়ে ঠায়ে আবদ্ধ হৈ থকা যাত্ৰীসকল সকাহ লাভ কৰে আৰু ইতিমধ্যে স্বাভাৱিক হৈছে ৰেল পৰিষেবা